পিছত এইটো চাওক হা এনেকৈ ঢাকনটো খুলিলোঁ চাওক না এতিয়াও তুলি আছে মানে এইটো দিয়াৰ লগালগ মানে হিলাব নালাগে আৰু লাহেকৈ কভাৰ কৰি দিব লাগে এইটো চাওকচোন ভেন্দিটো প্ৰথমতে এনেকৈ কাটি ল'বলগীয়া হয় আৰু এনেকৈ ফালি দিবলগীয়া দেই এনেকৈ ফালি দিবলগীয়া আৰু চাইজটো মানে যোনটো নেকি অকণ ডাঙৰ থাকে সেইটো এনেকৈ আৰু যোনটো নেকি অকণ সৰু সৰু থাকে সেইটো আৰু ভেন্দিটো মানে একদম পূৰা স্মল চাইজ ল'ব লাগে আৰু মানে এইটো আমাৰ নিজৰ গছৰে হয় এনেকৈ ডাঙৰ থকাটোক এনে মাজৰ পৰা কাটি দিব লগা হয় তাৰপিছত ইয়াত আছে পিঁয়াজ আৰু গ্ৰীণ চিলি মানে এইবিলাক চব গছৰে দেই আৰু এইখিনি দেখাই দি আছোঁ এইটো যোনটো নেকি মছলাটো আছে ইয়াত পিঁয়াজ আৰু লাল মিৰিচ পাউডাৰ তাৰপিছত জিৰা তাৰপিছত ৰান্ধনি সচ আৰু আদা আৰু নহৰু পেষ্ট এতিয়া মানে মই কেনেকৈ বনাওঁ এইটো দেখাই আছোঁ চাই থাককচোন আগলৈ প্ৰথমতে বন্ধুসকল কেৰাহীটো ল'লোঁ আৰু এইটো ইয়াত থৈ লৈছোঁ তাৰপিছত ইয়াত গেছটো জ্বলাম এতিয়া গেছটো জ্বলালোঁ কেৰাহীটো বহাই দিম কেৰাহীটো অকণমান হিট হ'ব লাগিব হিট হোৱাৰ পিছত তাৰপিছত অইল এড কৰিম অইলটো ইয়াত থৈ লওঁ কেৰাহীটো হিট হ'ব দিছোঁ এতিয়ালৈকে অকণমান চাই থাকক কেনেকুৱা হয় আৰু এইটো ভেন্দিটো মই আগতে ধুই লৈছোঁ ধুই পিনি তাৰপিছত কাটিছোঁ আৰু ভেন্দিটো চাব কি মজা চাইজ এইটো নিজৰ গছৰে হয় দেই মই অথনি ছিঙিছিলোঁ কেৰাহীটো হিট হ'ল আৰু তেলটো কিমানটো দিব লাগে এইটো দেখাই দি আছে এইখিনি চাওক তেলটো অকণমান লাগে ইয়াত তেলটো এনেকৈ মানে মোটামুটি দিব আৰু তেলটো আপোনালোকে নিজৰ হিচাপত দিব আৰু তেলটো এতিয়া পূৰা গৰম হ'ব লাগিব তেলটো ধোঁৱা ওলোৱালৈকে গৰম কৰিম তাৰপিছত এইখিনি তেজপাত আছে এইটো নিজৰে বাৰীৰে হয় বাৰীৰে বেছিভাগ আছে আজি আৰু ৰান্ধনি সচ মছলাটো নিজৰে বাৰীৰে হয় থৈ লৈছোঁ আৰু এইখিনি চাওক তেলটো প্ৰায় গৰম হ'ল আৰু তেলৰ ধোঁৱাও ওলাইছে তেতিয়া মানে মই এইটো ইয়াত দিম এইটো জ্বলিব দিম এইটো চাওক তেলটো গৰম হ'লেই না জ্বলিব দেই আৰু এইটো অকণমান ভালকৈ জ্বলিব দিব লাগে আৰু ইয়াত অলপ পানী আছে ফুটিছে এইটো জ্বলি থাকোঁতে এইখিনি পিঁয়াজটো দি দিম একেলগতে দি দিম ধুনীয়াকৈ আৰু এইখিনি ভাত হৈ আছে তাৰপিছত এইটো অকণ যেতিয়া নেকি এইটো জ্বলিছে নহয় জ্বলাৰ লগালগ আমি মছলাটো এড কৰিম এইটো মছলাটো ইয়াত আমি প্ৰথমতে এড কৰি দিম মছলাটো এনে লগালগ আমি ঘূৰাই দিওঁ এনেকৈ
মন নকল যদি এতিয়া মই যদি ইয়াত ভেন্দিটো দি দিওঁ, ভেন্দিটো মানে কি হ'ব আপোনাৰ, ভেন্দিটো এনেও কোমলীয়া চাইজৰ ভেন্দিটোৱে লৈছোঁ, তো মানে ভেন্দিটো একদম পিটিকা টাইপত মানে ভাঙি চিঙি গুৰি হৈ যাব। তো সেইটো কাৰণে ভেন্দিটো মই অকণমান পিছত দিম, আৰু মছলাটো মানে মই আগত ভালকৈ ভাজি লওঁ, আৰু ভাজি থাকোঁতে তেতিয়াই মই মানে এইখিনি নিমখ এড কৰি দিম। এইখিনি নিমখ ইয়াত মই এতিয়া কিবা জোখত নিমখটো দি আছোঁ। নিমখটো দিয়া হ'ল, এইখিনি এতিয়া ৰং গুড়ি পাউডাৰ, এইখিনি চাওক মছলাটো এতিয়া ভাজি আছোঁ মই। মছলাটো যেতিয়া মানে অকণমান সিজি যাব আৰু মছলাটো, আৰু গেছৰ ফ্লেমটো মই বঢ়াই থৈ দিছোঁ, আৰু তেতিয়া এইটো মই দিম, কিন্তু আগত মছলাটো মই ভাজি ল'ব লাগিব। অলপ মছলাটো অকণ গেছৰ ফ্লেমটো কমাই দিম, মছলাটো সিজোক। এতিয়া চাওক এই মছলাটো যেতিয়া নেকি ৰঙা হৈ গ'ল, আৰু ৰঙা হৈ যোৱাৰ অলপ মই এতিয়া ইয়াত ভেন্দিটো এড কৰি দিম। এনেকৈ ভেন্দিটো এড কৰি বেছি হিলাব নালাগে, তেতিয়া অকল ইয়াত এনেকুৱা কৰি কিনে মানে এই যোনটো নেকি মই খুলি দিছিলোঁ, তাত মছলাটো অট'মেটিক সোমাই যাব। এইখিনি মই ধুনীয়াকৈ এনেকুৱা কৰি এইটো মানে এই মছলাটো নিজে নিজে একজৰ্ব কৰি ল'ব ভিতৰত। এইটো মানে চামুচটো চপাই দিম। এইটো কম ফ্লেম দি, ফ্লেমটো একদম কমাই দিছোঁ, ল' ফ্লেম। তাৰপিছত এইটোক মই ইয়াৰ পৰা কভাৰ কৰি দিম। 5 minutes later. কেনেকুৱা হৈছে মানে, তাৰপিছত এইটো চাওক হা, এনেকৈ ঢাকনটো খুলিলোঁ, চাওক না এতিয়াও উতলি আছে। মানে এইটো দিয়াৰ লগালগ মানে হিলাব নালাগে, আৰু লাহেকৈ কভাৰ কৰি দিব লাগে। এইটো চাওকচোন কি মজা, খাই পিনি জনাই আছোঁ কেনেকুৱা লাগিব। তেতিয়ালৈকে চাই থাকক ভিডিঅ'। বন্ধু অকল আহি গ'ল এইটো ভেন্দি ভাজি, তাৰপিছত এইপিনি দিনৰ লাও চব্জি আছিলে, এইপিনি মাছ পিটিকা, এইটো শাক ভাজি। এতিয়া মানে মই ভেন্দি প্ৰায় আগত খাওঁ নেই, এইটো গ্ৰেভি নিচিনা, এইটো যে মছলাখিনি এইটো গ্ৰেভি নিচিনা হৈছে, খাই জনাই আছোঁ। যি গৰমো পৰিছে। মজা, আমাৰ বেবিও খাই আছে। এইটো চা, বেবি কেনে লাগিছে? কেনেকা কৈ দে আকৌ, খাই দেখা একবাৰ, খাই জনাম কৈছিলে নহয়, খাই দেখা। মজা না, মজা লাগিছে না।